নমস্কাৰ প্ৰিয় দৰ্শক দেশ বিদেশৰ বাতৰি একফালে আৰু আমাৰ দিল্লীৰ যন্তৰ মন্তৰৰ বাতৰি একফালে গোটেই ভাৰততে আপোনালোকে জানে যে এই জেনজিয়ে চৰকাৰৰ নাকত একেবাৰে দম কৰি ৰাখিছে যে চৰকাৰে এতিয়া বুজি পোৱা নাই কি কৰিব কি নকৰিব আৰু আপোনালোকে এইটো কথাও জানে যে যেতিয়া এটা কামত মজা আহিব লাগে না যেতিয়া মজা লাগে সেই কামটো যিমানেই কঠিন নহওক সেই কামটো কৰিবলৈ এটা বেলেগ ধৰণৰ মজা আৰু এতিয়া জেনজিসকলৰ ঠিক এনেকুৱাই অৱস্থা হৈছে এই যন্তৰ মন্তৰৰ পৰা তেখেতসকলৰ আহিব মন নাই আজি ৰাতিপুৱা কোনোবাই ভিডিঅ' এটা পোষ্ট কৰি দেখুৱাইছে যে মই আজি ঘৰলৈ যাব লাগিব সেইকাৰণে তাই বহি তাতে ইমোশ্যনেল হৈ গৈছে কান্দি আছে কিছুমানে ভিডিঅ' পোষ্ট কৰি কৈ আছে যে তোমালোকে ইয়ালৈ নাহিবা যদি কিবা কাৰণত ইয়ালৈ আহা ভুলতো তেনেহ'লে তোমালোকে যাব আৰু নিবিচাৰিবা বা যাব মন নহ'ব এইবোৰ মানে ভিডিঅ' তাত হৈ আছে তাত এনেকুৱা হৈ আছে দিনত পুলিচে খেদিয়াই মাৰি আছে ৰাতি পুলিচৰ লগত খেদাখেদি হৈ আছে পুনৰ গোটেই ৰাতিটো সিহঁতে তাতে ডেন্স কৰে ভাগৰি পৰিলে শুই পৰে কোনোবাই বিচনী বিচি আছে এইবোৰৰ মাজত কিছুমান এনেকুৱা মানে জেনজিৰ যি কাণ্ড এইবোৰ আপোনালোকে দেখি আজি হাঁহি ৰাখিব নোৱাৰিব ভিডিঅ'টো শেষলৈকে চাই যাওক মই এটাকৈ আপোনালোকক কিছুমান এনেকুৱা ফান্নি তাত কণ্টেণ্ট বনাইছে মানুহবোৰে আৰু আপোনালোকে জানে যে সকলোৰে হাতে হাতে মোবাইল আছে মোবাইল থকাৰ ফলত সকলোৱে আজিকালি ব্লগ কোনোবা ইনষ্টাত ৰীল এইবোৰতো বনাই তাৰে মাজতে কিছুমান এনেকুৱা ফান্নি আপোনালোকক মই কেইটামান ৰীল লৈ আহিছোঁ যিকেইটা আপোনালোকে সঞ্চয় কৰি ৰাখক জীৱনত এদিন মনত ৰাখিব যে এনেকুৱা এটা বিৰোধ প্ৰদৰ্শন হৈছিল যি প্ৰদৰ্শনত আগৰ দিনত মানুহে তাৰ পৰা গুচি আহিছিল প্ৰদৰ্শনত ইমান দিন কেনেকৈ থাকিব কিন্তু এতিয়া এটা এনজয় হৈ গৈছে যেতিয়া সেই ঠাইখিনিত ইমান এনজয় ইমান ফূৰ্তি বা ইমান তাতে খাদ্যৰ অভাৱ নাই পানীৰ অভাৱ নাই যি লাগে তাকে পাই আছে গতিকে কিয় মানুহে প্ৰটেষ্ট নকৰিব কওক আজি যিমান জেনজি তালৈ গৈ আছে তাৰ পৰা নাহে 5-6 দিন তাতেই বহি থাকে গতিকে আহক এটাকৈ মই আপোনালোকক দেখুৱাইছোঁ মোৰ হাঁহি উঠি আছে কিন্তু আপোনালোকেও হাঁহি ৰাখিব নোৱাৰিব মই আপোনালোকক কৈছোঁ পোনপ্ৰথমতে আপোনালোকে চাওক यहाँ पे मोदी सपोर्टर्स आए या गोदी मीडिया आए तो आपका ऐसा ट्रीटमेंट होगा आप ये देखिए तो गाइस देख सकते हो यहाँ पे इतनी ज्यादा मारा पीटी हो रही है দ্বিতীয়তে এয়া চাওক এজন ল'ৰাই নিজৰ চাৰ্ট পেণ্ট গোটেই খুলি আছে পুলিচৰ সন্মুখত এনেকৈ ডেন্স মাৰি আছে যিটো কথা আপোনালোকে এই ভিডিঅ'ত দেখিবলৈ পাইছে এনেকুৱা ফান্নি মুভমেণ্ট কিছুমান তেখেতসকলে কেমেৰাত কেপচাৰ কৰিছে নহয় এয়া জিন্দগী ভৰ মানুহে পাহৰিব নোৱাৰিব আৰু এইটো ৰীলত চাওক এওঁলোকে ৰছীৰে বান্ধি যিবোৰ বেৰিকেডছবোৰ একেলগ কৰি ৰাখিছিল এয়া কোনোবাই মনে মনে আহি লাইটাৰেৰে জ্বলাই দিছে আৰু ৰছীডাল ছিঙি যোৱাৰ পিছত সকলোবোৰে এই বেৰিকেড পাৰ হৈ গুচি যায় ইয়াত চাওক পুলিচ আৰু যি এই জেনজিবোৰৰ মাজত কেনেকুৱা কাৰা ধোৱা মাৰপিট হৈ আছে এইবোৰ মানে এটা মুভমেণ্ট যিবোৰ মুভমেণ্ট আমি এনেকুৱা দিনত পাইছোঁ যিবোৰ কেপচাৰ হৈছে আৰু এইবোৰ কোনো ভাৰতীয় বা পৃথিৱীৰ কোনো মানুহে জীৱনত পাহৰিব নোৱাৰে এয়া চাওক এজন পুলিচক মাৰপিট কৰি মাৰধৰ কৰি আকৌ লৈ আহি এঠাইত বহাই পেলাই তেওঁক বিচনী মাৰি দি আছে কাৰণ সেই ঠাইত ইমান গৰম যেন আমি সহ্য কৰিব নোৱাৰা গৰম তথাপি এই ল'ৰা ছোৱালীবোৰে কেনেকৈ যে তাত ইমান দিন কটাই আছে এয়া তেখেতসকলক ধন্যবাদ দিব লাগিব আৰু তেখেতসকলে যিবোৰ কাম কৰি আছে এয়া আপুনি নাহাঁহি থাকিবই নোৱাৰে এইটো ৰীলত চাওক আপোনালোকে এই ৰীলটোত তেখেতসকলে পুলিচক সুধিছে যে ভাই চাহাব আজি আপোনালোকৰ টিয়াৰ গেছ আৰু কোনো ৱাটাৰ কেনৰ ব্যৱস্থা কৰা নাই নেকি পুলিচক সুধিছে চাওকচোন টিয়াৰ গেছ আগৰ দিনত মানুহৰ মাজত যেতিয়া পেলাই দিয়ে মানুহ দৌৰি পলাই ৰক্ষা পোৱা নাছিল কিন্তু এওঁলোকে নিজে গৈ পুলিচক সুধি আছে যে টিয়াৰ গেছৰ ব্যৱস্থা নাই নেকি ৱাটাৰৰ ব্যৱস্থা নাই নেকি আৰু ইয়াৰ পিছত যেতিয়া পুলিচে ৱাটাৰ ফ্ল'ৰ ব্যৱস্থা কৰে তেতিয়া চাওক এই ল'ৰা ছোৱালীবোৰে তাতে
ডেন্স কৰে, মজা লৈ আছে সিহঁতে যে ইমান গৰম, তাতে আকৌ পুলিচে পানী দি আছে, গতিকে সকলোৱে তাতে ডেন্স কৰি আছে। ইমান ফানি ভিডিঅ' এতিয়া ইনষ্টাত ওলাই আহি পৰিছে নহয়, এয়া আপোনালোকে চাই হাঁহিব নে কান্দিব চাওক। আৰু ইয়াত যিমানবোৰ এভেঞ্জাৰ্ছ আছে না চব ওলাই আহিছে, যিবোৰ আপোনাৰ স্পাইডাৰমেন, শক্তিমান, এই হাবি জাবি যোনে যি পায় তাকে বনি পেলাই ওলাই আহিছে এই ৰাজপথত। এই ভিডিঅ'টো পুলিচে মাৰপিট কৰি থাকিলে ক'ৰ পৰা যেন এনেকুৱা সাহসবোৰ ওলাই আহে। এজন ল'ৰা আহি থাপকৈ পুলিচৰ গালত এনেকুৱা এটা চৰ মাৰিছে নহয়, পুলিচে ঘূৰি চাইছে আৰু ধৰিব যাওঁতে গোটেইবোৰে মিলি আকৌ পুলিচবোৰ তাৰ পৰা খেদাই। পুলিচে যিমানবোৰ কাণ্ড তেখেতসকলে এই যিটো প্ৰটেষ্টক ৰাখিবলৈ চেষ্টা কৰিছে, সিমানে এওঁলোকে যোগাৰ কৰি পেলাই চাওক, ইয়াত টিয়াৰ গেছ মানুহৰ মাজত পেলাইছিলে তেখেতসকলে, যিবোৰ বেনাৰ আছিলে সেই বেনাৰে ঢাকি থৈ দিছে। কওক এতিয়া আৰু ক'ত মাৰিব টিয়াৰ গেছ কওকচোন। আগৰ দিনত হ'লে আপুনি এইবোৰ দিমাগ আপোনাৰ ওলালহেঁতেন নেকি, আপুনি ভয়তে পলাই গ'লেহেঁতেন। কিন্তু এই হ'ল জেন জিৰ যি পাৱাৰ, এই পাৱাৰে গোটেই চৰকাৰখনক হিলাই ৰাখি দিছে, বৰ্তমান চিন্তাত পেলাইছে। এয়া চাওক, ল'ৰাজনে যেতিয়া পুলিচে খেদে দৌৰি ৰিলছ বনাই আছে। কওকচোন আপুনি এতিয়া খেদিব নে সিহঁতে এনজয় কৰি আছে, এনেকুৱা এনজয় যিটো এনজয় আমি আচলতে ল'ব নোৱাৰিলোঁ হয় বা ল'ব নাজানিলোহেঁতেন। কিন্তু এই জেন জিৰ দিমাগত ক'ৰ পৰা এনেকুৱা যেন কাণ্ডবোৰ ওলাই আহিছে। এই পুলিচজনক মাৰপিট কৰি বহুত মাৰিছে, চাওক মূৰ চুৰ ফাটাই দিছে। তাৰপিছতো ধৰি আনি সেই ল'ৰাবোৰৰ মাজত কিছুমানে কৈ আছে যে আৰু কোনো নামাৰিবি, আৰু কোনো নামাৰিবি, বহুত হৈ গ'ল। এয়া চাওক, দিদি মোদী ক'ব নালাগে, এনেকুৱা কিছুমান ফানি ভিডিঅ' ওলাই আহি পৰিছিলে, আপুনি চাই থাকক শেষলৈকে। চাওক, পুলিচে পানী দিছে মানুহবোৰক খেদিবলৈ, আৰু ইয়াতে ডেন্স ষ্টাৰ্ট কৰি দিছে। এয়া চাওক, পুলিচৰ গাড়ী ৰাখি পেলাই পুলিচবোৰক ওলাই খেদাই, পুলিচৰ গাড়ী ৰাস্তাৰে ইফালে পাৰে সিফালে চলাই সিহঁতে আনন্দ লৈ আছে। কওক এতিয়া আপুনি কি কৰিব এই ল'ৰাবোৰৰ ওপৰত, আৰু চৰকাৰে এই ল'ৰাবোৰক লাঠি চালনা কৰে। কওক, এই এটা ভিডিঅ' বৰকৈ ভাইৰেল হৈ আছে। এয়া মুম্বাইৰ ঘটনা। পুলিচে ডিটেইন কৰি লৈ গৈ আছিল, আৰু পিছফালৰ পৰা যিটো দৰ্জাৰ খিলিটো খুলি দিয়ে, গোটেই ডিটেইন কৰা ছাত্ৰ ছাত্ৰীবোৰ তাৰ পৰা ওলাই জঁপিয়াই পলায়ন কৰে। আপোনালোকে কি কৰিব, এইবোৰ হাঁহিব নে কান্দিব চাওক। এয়া চাওক, লেডি চিংঘম, এই ছোৱালীজনী কৈছে যে এই ল'ৰা ছোৱালীবোৰক ওলাই দে, নহ'লে মোৰ ওপৰেৰে গাড়ী চলাই যায়। এতিয়া ড্ৰাইভাৰে কি কৰিব, তাত ৰখি দিছে, আৰু পিছফালৰ পৰা কোনোবাই খুলি পেলাই এই সকলো ল'ৰা ছোৱালীবোৰ ওলাই গুচি যায়। তাত গৈ যোনে যি পায় কেমেৰা অন কৰিছে, আৰু জানে আপোনালোকে হাতে হাতে মোবাইল, কাক কি, আৰু পুলিচে একো লুকুৱাব পৰা নাই। আজি এনেকুৱা দিন হৈ গৈছে, পুলিচে কিবা যদি ষড়যন্ত্ৰ কৰে যে কিবা লাঠি বা এইবোৰ, পুলিচক উল্টা তেখেতসকলে গৈ কণ্টেণ্ট বনাইছে, ছাৰ আজি কেতিয়া মাৰিব, কিমান মাৰিব, আপোনালোকৰ টীম আজি দেখোন কম আছে। এইবোৰ ঘটনা তাত দেখিবলৈ পোৱা গৈছে। এই যিখন পুলিচে ডিটেইন কৰি ৰখা এখন বাছ, আৰু এই বাছখনত এই ল'ৰা ছোৱালীবোৰে সোমাই ভৰি গৈছে, আৰু ভৰি চোৱাৰ পিছত মিছাতে কান্দি কৈ আছে যে আমাক এৰি দিয়া নাচাওঁ, আমাক এৰি দিয়ক নাচাওঁ। এনেকুৱা ঘটনা ইয়াত হৈ আছে। পুলিচৰ লগত মজাক, আপুনি মই সচৰাচৰ পুলিচৰ লগত গৈ এনেকুৱা মজাক কৰিবলৈ আমাৰ ভয়ে লাগে যে পুলিচে মাৰিয়ে দিব নেকি। কিন্তু এই ছোৱালীজনী নিশ্চয় সাহস, পুলিচক গৈ জোকাই আছে ওচৰত গৈ পেলাই। আৰু আটাইতকৈ হাঁহিবলগীয়া কথা এইটোৱে চাওক, এই ল'ৰা ছোৱালীবোৰে হুলস্থুলটো কৰিয়ে আছে, আৰু যেতিয়াই পুলিচে মাৰিব গৈছে তেওঁলোকে থিয় হৈ জনগণ মন গাবলৈ ধৰে। চাওকচোন আপোনালোকে কাণ্ড, এওঁলোকৰ জনগণ মন গায় যেতিয়া মাৰিবলৈ যায় পুলিচে। আৰু শেষত আপোনালোকক এটা মই ইনষ্টাগ্ৰামৰ পষ্ট দেখুৱাই দিছোঁ। এজন মেলনি, ইটালীৰ যি প্ৰাইম মিনিষ্টাৰ, তেখেতে এটা ফটো পোষ্ট কৰিছিল, আৰু তাত দিয়া কিছুমান কমেণ্ট, ঐ টেল ইয়ৰ বয়ফ্ৰেণ্ড টু লিষ্টেন টু ষ্টুডেণ্ট, মানে ল'ৰা ছোৱালীবোৰৰ ষ্টুডেণ্টৰ কথা শুনিবলৈ কবি তোৰ বয়ফ্ৰেণ্ডক।
দ্য ৰেচপেক্ট ইটালিয়ান প্ৰাইম মিনিষ্টাৰ হিমছেল্ফ অৰ্গেনাইজ মানে কৈছে যে প্ৰধানমন্ত্ৰী তোৰ বয়ফ্ৰেণ্ডক শুনিবলৈ ক'বি কথাবোৰ আপুনি বান্দে কো সমঝালে তোমাৰ ল'ৰাজনক অলপ বুজোৱা এইবোৰ মানে কমেণ্টছ কৰিছে নহয় আপুনি এনেকৈ হাঁহিব নে কান্দিব চাওক এই ল'ৰা ছোৱালীবোৰৰ কাণ্ডবোৰ আজি গোটেই দেশে দেখিবলৈ গ্ৰেট PM मेलोनी यू आर लुकिंग सो ब्यूटीफुल ऐसा अपने भीतर भातार को समझाओ यार भातार मतलब ये स्वामी হয় গিৰিয়েক হয় আৰু এয়া বিহাৰী ভাষাত ভাতাৰ বুলি কোৱা হয় আপুনি ভাতাৰ কো সমঝাও ইয়াৰ আপোনাৰ গিৰিয়েক বুজোৱা ৰেচপেক্টেড মেম লুকিং গৰ্গাছ গড ব্লেছ এজনে কৈছে মোদী ইজ নট এ গুড গাই ব্ৰেকআপ উইথ হিম এজনে কৈছে যে মোদীয়ে ভাল মানুহ নহয় ভাল ল'ৰা নহয় তাক ব্ৰেকআপ কৰা মই সচৰাচৰ এনেকুৱা ফানি ভিডিঅ' নবনাওঁ তথাপি আজি ৰ'ব নোৱাৰিলোঁ মই আপোনালোকৰ বাবে এয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চাওক কেনে লাগিল আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু লগ পাম এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ।